আমি 3% ল'ৰা ছোৱালীৰ বাবে চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ বাবে চাকৰি সংৰক্ষণ কৰিলো। অহা নৱেম্বৰ মাহত চাহ বাগিচাৰ 1000তকৈও বেছি ল'ৰাই আমাৰ পৰা নিয়োগ পত্ৰ পাবলৈ সক্ষম হ'ব। যি কাম চাহ বাগিচাৰ 200 বছৰীয়া জীৱন যাত্ৰাৰ কালত নকওঁ, যোৱা 75 বছৰৰ জীৱন যাত্ৰাত কেতিয়াও সম্ভৱ হোৱা নাছিল। চাহ বাগিচাৰ লাইনৰ ৰাস্তা পকীকৰণ, চাহ বাগিচাৰ দুখীয়া জনগণৰ বাবে প্ৰধানমন্ত্ৰীৰ ঘৰৰ স্বীকৃতি দিয়া আৰু চাহ বাগিচাৰ যুৱক যুৱতীসকলৰ বাবে আমি বিভিন্ন ধৰণে আত্মনিৰ্ভৰশীলতাৰ বাবে আৰ্থিক অনুদান আগবঢ়োৱা এনে ব্যৱস্থাবিলাক যোৱা 75 বছৰৰ সময়ছোৱাত আমি চিন্তা কৰিব পৰা নাছিলো। এইবাৰ প্ৰথমবাৰৰ বাবে আমাৰ চৰকাৰৰ দিনত চাহ বাগিচাৰ লাইনবিলাক পকী হ'ল। প্ৰথমবাৰৰ বাবে চাহ বাগিচাত বিশুদ্ধ খোৱা পানী যোগানৰ প্ৰচেষ্টা চলিলে। প্ৰথমবাৰৰ বাবে আমি চাহ বাগিচাৰ যুৱক যুৱতীৰ বাবে বৰল ৰাজপানিকা আত্মনিৰ্ভৰশীলতা আঁচনিৰ দৰে বিভিন্ন আঁচনি আমি আজি আৰম্ভ কৰিবলৈ সক্ষম হৈছো। এতিয়া আমি চাব লাগিব যে ইয়াৰ পৰা আমি কলৈকে যাম, ইয়াৰ পৰা আমি আৰু কিমান নতুন দিনলৈ আমি যাত্ৰা আৰম্ভ কৰিম। মোৰ মনত এটাই সদায় মই চিন্তা কৰোঁ যে অসমৰ 40 লাখ চাহ বাগিচাৰ আমাৰ যি জনতা আছে, আমাৰ যি জনগণ আছে, তেওঁলোকক যদি আমি সমাজৰ বহল বুকুলৈ আগুৱাই লৈ যাব নোৱাৰো, তেনেহলে সামগ্ৰিকভাৱে অসম কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। আৰু তাৰ কাৰণে মই নিৰন্তৰভাৱে প্ৰচেষ্টা কৰিছো, প্ৰচেষ্টা কৰি থাকিম। আৰু আজি আটছাৰ সমাৱেশত এই প্ৰচেষ্টাৰ অংশ হিচাপে দুটা মই ঘোষণা কৰিব খোজো। এটা, এই বছৰ আমি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাহ বাগিচাৰ যুৱক যুৱতীৰ বাবে 3% চাকৰি ৰিজাৰ্ভ কৰিলো। সকলোৰে উপস্থিতিত সুকীয়াকৈ এখন অনুষ্ঠান পাতি আমি ল'ৰা ছোৱালীখিনিক নিযুক্তি পত্ৰ দিম, যাতে সকলোৱে গম পাব পাৰে যে আমাৰ চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে চৰকাৰী চাকৰিত আজি ৰিজাৰ্ভেশ্যন হৈছে। কিন্তু তাতকৈ আগুৱাই গৈ আজি মই আপোনালোকৰ আগত ঘোষণা কৰিছো যে এই বছৰৰ পৰা আমি চাহ বাগিচাৰ যুৱক যুৱতীৰ কাৰণে ACS APSকে ধৰি ফাৰ্ষ্ট আৰু ছেকেণ্ড কেটেগৰীৰ চাকৰিটো আমি 3% ৰিজাৰ্ভেশ্যন দিয়াৰ আমি কাম কৰিম। এই প্ৰচেষ্টাই চাহ বাগিচাত মেজিষ্ট্ৰেটৰ সৃষ্টি কৰিব, চাহ বাগিচাৰ পৰা DSP সৃষ্টি কৰিব আৰু চাহ বাগিচাৰ বহল সমাজখনে অসমৰ জনজীৱনলৈ আগবাঢ়ি যোৱাৰ সুবিধা পাব। দ্বিতীয়তে, মই বিশ্বাস কৰোঁ যে অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলে যেতিয়ালৈকে মাটিৰ অধিকাৰ নাপাব, তেতিয়ালৈকে তেওঁলোকৰ জীৱন কেতিয়াও সুৰক্ষিত হ'ব নোৱাৰে। আজিৰ পৰা 3 বছৰ আগতে অসম বিধানসভাত মই স্পষ্টভাৱে ঘোষণা কৰিছিলো যে মই অসমৰ মুখ্যমন্ত্ৰী থকা সময়তে চাহ বাগিচাৰ মালিকৰ পৰা বাগিচাৰ লাইনৰ মাটি কাঢ়ি আনি শ্ৰমিকসকলক দিয়াৰ মই ব্যৱস্থা হাতত ল'ম। আজি মই একে সাহসেৰে আপোনালোকক ক'ব খোজো, 25 নৱেম্বৰ অসম বিধানসভাত আমি আইন উত্থাপন কৰিম, যি আইনৰ দ্বাৰা চাহ বাগিচাৰ মালিকৰ পৰা লাইনৰ মাটি আমি কাঢ়ি আনি চাহ বাগিচাৰ শ্ৰমিকক আমি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিম। আজি মই গৌৰৱ অনুভৱ কৰোঁ যে যিবিলাক কাম কোনেও কেতিয়াও কৰিব পাৰিম বুলি আশা কৰা আমি নাছিলো, আজি চাহ বাগিচাৰ ৰাইজৰ বাবে আমি এনে কিছুমান কাম কৰিব পাৰিছো যি কাম আগতে কোনেও কল্পনা কৰিব পৰা নাছিল। মই কষ্ট পাইছিলো, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এটা বনাব লাগে, নৰেন্দ্ৰ মোদীয়ে ঘৰ দিছে, বাগিচাৰ শ্ৰমিকে ঘৰ পাব লাগে, কিন্তু আমিও আকৌ বাগানৰ মালিকৰ NOC ল'ব লাগে। কেনেকে হ'ব? প্ৰধানমন্ত্ৰীয়ে ঘৰ দিব বিচাৰে, শ্ৰমিকক ঘৰ লাগে, কিন্তু ঘৰ দিবৰ কাৰণে মালিকৰ NOC লাগে। সেই দিনাখনেই গোলাঘাটত এজন বাগিচাৰ মালিকক মই ফোন কৰিছিলো যে আপুনি NOC কিয় নিদিয়ে? বোলে মই মালিকক সুধিব লাগিব। সিদিনাখনেই মই বুজিছো
সিদ্ধান্ত লৈছিলো যে মোৰ মুখ্যমন্ত্ৰীৰ কালতে তোমাক মই বুজাই দিম যে বাগিচাৰ লাইনৰ মাটিৰ মালিক তোমাৰ বাগিচাৰ মালিক নহয়, চাহ বাগিচাৰ শ্ৰমিকসকল। আৰু সেই সংকল্পকে আগুৱাই লৈ আজি আমি 25 নৱেম্বৰৰ দিনলৈ আহি পাম। আপোনালোকে বাগিচাৰ কোনো কামৰ কাৰণে আন্দোলন কৰাৰ প্ৰয়োজন নাই। যিদিনাখনলৈকে বিজেপি চৰকাৰ আছে, হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী আছে, মই আপোনালোকৰ লগত আছো। আৰু এটা এটাকৈ কোনেও ভাবিব নোৱাৰা কামবিলাক আমি কৰি কৰি গৈ থাকিম। কাৰণ চাহ বাগিচাৰ জনতাৰ, নিষ্পেষিত জনতাৰ মুক্তি আমি বিচাৰো। আমি বিচাৰো যে যি চাহ বাগিচাৰ ঝুমুৰ নৃত্য পৰিৱেশন কৰিছিলো, সি অসমৰ সকলোকে বাধ্য কৰিছিলে যে চাহ জনগোষ্ঠীৰ সাংস্কৃতিক সম্পদক স্বীকৃতি দিয়াৰ বাবে আৰু ঝুমুৰৰ অনন্য পৰিৱেশনে অসমৰ প্ৰতিগৰাকী লোককে মন্ত্ৰমুগ্ধ কৰি তুলিবলৈ সক্ষম হৈছিল। এতিয়া আমি সংকল্প লৈছো যে গুৱাহাটীত ঝুমুৰৰ প্ৰদৰ্শনৰ পিছত অহা বছৰ আমি নতুন দিল্লীলৈ লৈ গৈ ঝুমুৰৰ আমি প্ৰদৰ্শন কৰিম। তাৰো আমি সিদ্ধান্ত লৈছো যে আমি ঝুমুৰক অকল অসমৰ ভিতৰতে আবদ্ধ নাৰাখো, আমি নতুন দিল্লী ৰাষ্ট্ৰৰ ৰাজধানীলৈ লৈ গৈ আমি ঝুমুৰক প্ৰদৰ্শন কৰিম। আজি আমি সকলোৱে জানো যে চাহ জনগোষ্ঠীৰ লোকক আটাইতকৈ প্ৰয়োজন হৈছে শিক্ষাৰ। যিকোনো কাৰণতেই নহওক কিয়, আগত যিমান অসমত চৰকাৰ আছিলে তেওঁলোকে প্ৰাথমিক বিদ্যালয়তকৈ ওপৰলৈ গৈ চাহ বাগিচাত শিক্ষানুষ্ঠান স্থাপনৰ বাবে চিন্তা কৰা নাছিলে। মই যেতিয়া অসমৰ শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰীৰ দায়িত্ব লওঁ, প্ৰথমবাৰলৈ মোৰ দৃষ্টিলৈ আহে যে চাহ বাগিচাত প্ৰাথমিক বিদ্যালয় আছে, কিন্তু যোৱা ৭৫ বছৰত চাহ বাগিচাত আমি হাইস্কুল প্ৰতিষ্ঠা কৰা নাই, হায়াৰ ছেকেণ্ডাৰী প্ৰতিষ্ঠা কৰা নাই। আমাৰ চৰকাৰৰ প্ৰচেষ্টাত প্ৰথমবাৰলৈ আমি চাহ বাগিচাত 115খন হাইস্কুল স্থাপন কৰিবলৈ পাৰিছিলো। আৰু অহা জানুৱাৰী মাহত আৰু 100খন হাইস্কুল আমি চাহ বাগিচাৰ যুৱক যুৱতীৰ বাবে মুকলি কৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। আজি মই যেতিয়া কেইবাখনো চাহ বাগিচালৈ গৈছিলো, স্কুলবিলাক হোৱাৰ পিছত তেওঁলোকৰ লগত যেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ লগত যেতিয়া মই ভাৱৰ আদান প্ৰদান কৰিছিলো, তেওঁলোকৰ চকুত মই অদ্ভুত সপোন দেখা পাইছিলো যে তেওঁলোকেও নিজৰ জীৱনলৈ পৰিৱৰ্তন আনিব বিচাৰে, তেওঁলোকেও ডক্টৰ হ'ব বিচাৰে, ইঞ্জিনিয়াৰ হ'ব বিচাৰে, প্ৰফেচাৰ হ'ব বিচাৰে, বিজ্ঞানী হ'ব বিচাৰে। সেইবাবে আমি যি হাইস্কুল প্ৰতিষ্ঠা কৰিছিলো, তাত লগে লগে আমি সিদ্ধান্ত লৈছিলো যে তাত আমি 11 আৰু 12 লগত আমি সংযোগ কৰিম আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলো আমি চাহ বাগিচাত স্থাপন কৰিম। আজি আমি দেখা পাইছো যে এই স্কুলসমূহৰ প্ৰসাৰৰ লগে লগে আমাৰ চাহ বাগিচাসমূহত জ্ঞানৰ যি অন্বেষণ, জ্ঞানৰ যি প্ৰচেষ্টা, সি বহু গুণে বৃদ্ধি পাবলৈ সক্ষম হৈছে। আজি চাহ বাগিচাৰ পৰা নাৰ্ছ ওলাইছে, ইঞ্জিনিয়াৰ ওলাইছে, ACS অফিচাৰ ওলাইছে। আজি আমাৰ চাহ বাগিচাৰ পৰা ডক্টৰ ওলাইছে। আমাৰ চৰকাৰৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত আছিলে যে আমি যেতিয়া সিদ্ধান্ত লৈছিলো যে অসমৰ প্ৰত্যেকখন মেডিকেল কলেজতে আমি চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে 3টাকৈ ডক্টৰৰ আসন আমি সংৰক্ষিত কৰিম। আজি আমাৰ প্ৰচেষ্টাত অসমত 30টাতকৈও আজি অধিক ডক্টৰ বা MBBSত পঢ়া ল'ৰা ছোৱালীৰ সৃষ্টি হৈছে আৰু অসমৰ চাহ বাগিচাসমূহলৈ এক যুগাত্মক পৰিৱৰ্তন আহিবলৈ সক্ষম হৈছে। আজিৰ
ধীৰাজ গোৱালা ডাঙৰীয়াই মোক অনুৰোধ কৰিছিলে যে আমি যি প্ৰত্যেক মেডিকেল কলেজতে 3খনকৈ আসন